গাইজ ফাইনেলি চেলা পাছ আহি পালোঁ। মোৰ মিটিঅ' 350 লয়। ইয়াতে অক্সিজেন লেভেল বহুত কম আছে, অলপ প্ৰব্লেমো পাই আছোঁ। আপুনি আহকচোন, এক ছেকেণ্ড মই আপোনাক চেলা লেগটো দেখাই আছোঁ। এইবাৰ গাইজ কিয় ক'ব নোৱাৰোঁ, মই অক্সিজেনৰ অভাৱ বহুত অনুভৱ কৰিছোঁ। মই আপোনাৰ বহুত ওখ ওখ জেগা এক্সপ্ল'ৰ কৰিছোঁ, যেনে আপোনাৰ ধৰক এই ছিকিমৰ গুৰুডম্পাৰ লেক, বুমলা পাছ, এনেকুৱা ধৰণৰ আপোনাৰ মানালীৰ আপোনাৰ ৰহটাং পাছ, কাৰ্গিল, এনেকুৱা ধৰণৰ বহুত ওখ জেগাত বয়সৰ কাৰণে হ'ল নে কিবা হাৰ্টৰ কিবা প্ৰব্লেম হৈছে নাজানো। আৰু এনেকুৱা ধৰণৰ ওখ ওখ জেগাবোৰত আহিলে গাইজ আপোনালোকে অলপমান মিঠা জাতীয় বস্তু লৈ আহিব। আপোনালোকে ৰসগোল্লাই নিলে বা ডেইৰী মিল্ক চকলেট নিলে, যেতিয়া আপোনালোকে মিঠা জাতীয় বস্তুবোৰ খাব, তেতিয়া আপোনালোকৰ ধৰক মানে অক্সিজেনটো যিটো অভাৱ হয় আপোনালোকৰ, সেইটো বস্তুটো অলপমান তাৰমানে বেলেঞ্চত আহি যায় আৰু। চাওকচোন গাইজ, এই দেখিছেনে গাইজ, চাওক কি ধুনীয়া ভিউজ হয়। এইটো আপোনাৰ চেলা লেক হয়। এইটো ভিউজটো দেখিছেনে গাইজ আপুনি। বৰ্তমান ইয়াতে অলপমান বৰফৰ পৰিমাণটো কম আছে, কিন্তু ফেব্ৰুৱাৰী মাহত আপোনাৰ একদম পূৰা হাই ফাই বৰফ পাব ইয়াতে আপোনালোকে আহিলে। এতিয়া আমি ধৰক আজি এপ্ৰিলৰ 6 তাৰিখ হয়, সেইকাৰণে অলপ বৰফ কম পাইছোঁ। কেইদিনমান আগতে গাইজ আপোনালোকে ছ'চিয়েল মিডিয়াত নিশ্চয় পাইছে যে এজন অসমৰ ল'ৰা ইয়ালৈ ফুৰিব আহিছিল। ফুৰিব আহোঁতে এই ফ্ৰজেন লেকটোত মানে ল'ৰাটো নামি গ'ল। নামি যায় বৰফত মানে কোনখিনি জেগাত মানে ঢিলা হৈ আছিল গম নাপালে, আৰু ভৰিখন পৰি তেওঁ তলত সোমাই গ'ল। সোমাই যায় তেওঁৰ ওলাই আহিবই নোৱাৰিলে, তাতে তেওঁৰ মৃত্যু হ'ল। তাৰ 2 ঘণ্টামান পিছতে তেখেতক ৰেস্কিউ কৰা গৈছিল। গতিকে এই জেগাবোৰত আহিলে আপোনালোকে ফ্ৰজেন লেকবোৰত কেতিয়াও নামি নাযাব, কাৰণ বৰফ সদায় তলৰ পৰা গ'লে, গতিকে তলৰ পৰা বৰফটো গলি থাকিলে বৰফটো আপোনাৰ মতাটো কিমান মতা হৈ আছে আপোনালোকে বুজিবই নোৱাৰিব। গতিকে আৰু এনেই ইয়াতে মাইনাছত থাকে, যদি কিবা কাৰণত আপোনালোকে তললৈ সোমাই যায় তেতিয়া আপোনাৰ মৃত্যু হোৱাটো 100%। গতিকে এইবোৰ জেগাত আহিলে আপোনালোকে এনেকুৱা ধৰণৰ ভুল কেতিয়াও নকৰিব, আৰু সদায় সাৱধানে থাকক, ছেফ ঘূৰক।